আমাৰ মৰমৰ জুবিন ছিংগাপুৰলৈ গ'ল। কোনে মাৰিলে, কোনে বিহ ঢালিলে, কোনে দেখিছিলে, কি হ'ল হয়তো কোনো ক'ব নোৱাৰে। কিন্তু জাজে কি দেখিব, যিবিলাক তেখেতৰ আগত তথ্য দিব সেইবিলাক পৰিৱেশ পৰিস্থিতি চাই সেই চাৰ্কামটেন্সৰ পৰাই তেওঁ এটা সম্যক ধাৰণা কৰিব পাৰে। ভূপেন্দ্ৰৰ কথা কওঁ, বনাৰস ইউনিভাৰ্চিটিৰ তেখেতৰ MA, কলম্বিয়া বিশ্ববিদ্যালয় গ'ল 1951 চনত, গুৱাহাটী বিশ্ববিদ্যালয়ত অলপ দিন তেওঁ শিক্ষকতা কৰিছিলে। কিন্তু এই গোটেই মানুহজনে ইমান শিক্ষা দীক্ষা অধিকাৰী হৈ জীৱনত কি পালে? অসমৰ মানুহৰ আদৰ সন্মান কৰা হ'লে কলিকতাত, মই গৈছোঁ তালৈ, কলিকতাত এই বালিগঞ্জৰ ওচৰত তেওঁ 30 বছৰ ঘৰ নাপালেহেঁতেন। বিহু কমিটিবিলাকত ভূপেন্দ্ৰক বহুতে ইচ্ছাকৃতভাৱে মতা নাছিলে, এই নালাগে ইয়াক এইটো। ভূপেন্দ্ৰৰ প্ৰতিভা দেখি বহুতে হিংসাত জ্বলিছিলে আৰু বহুতে এই বুলিও কৈছিলে, এইটো এই আমুকৰ ঘৰত গৈ কেলে টোপনি পতি থাকে। গতিকে ভূপেন্দ্ৰ বহুতৰ কি আছিলে, টোপনি নোহোৱা হৈ আছিলে। নমস্কাৰ, সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ ডিগবৈত, আৰু মই আজি আপোনালোকক বিশেষ এজন ব্যক্তিক চিনাকি কৰাই দিব ওলাইছো, যিজন ব্যক্তিৰ কথা যদি আমি কওঁ নহয় বহু দীঘলীয়া হ'ব। এয়া আমাৰ লগত বহি আছে শ্ৰী গোপাল চন্দ্ৰ দাস ছাৰ। ছাৰ নমস্কাৰ। ছাৰে যিহেতু এটা সময়ত কাষ্টমছ এণ্ড এক্সাইজ ডিপাৰ্টমেণ্টত চাকৰি কৰি আছিল, এতিয়া তেওঁ অৱসৰ লৈছে আৰু তেওঁ সমাজৰ আমাৰ বিভিন্ন অনুষ্ঠানবিলাকৰ লগত বৰ্তমান জড়িত হৈ আছে আৰু তেওঁ বহু ব্যক্তিক সহায় কৰিছে, বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁ জড়িত হৈ বহু ৰাইজক তেওঁ এতিয়া সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু বহু দিনৰ পৰা তেওঁ কৰি আছে বুলি কোৱা আমি শুনিছো। আৰু আজি যিহেতু ছাৰে বা ছাৰৰ লগত আমি ডক্টৰ আম্বেদকাৰৰ বিষয়ে কিছু কথা আলোচনা কৰিম, আৰু ডক্টৰ আম্বেদকাৰৰ বিষয়ে আমি যিমানখিনি কথা জানিব লাগে সিমানখিনি কথা আমি হয়তো ক'ৰবাত জানিও আমি ক'ৰবাত পাহৰি পেলাইছো। যে প্ৰায় এটা কথা আমি দেখি আছো যে যেনেকে আমি শিশু দিৱস পালন কৰোঁ, শিক্ষক দিৱস পালন কৰোঁ, বা আমি যেনেকে 2 অক্টোবৰ মহাত্মা গান্ধী জয়ন্তী পালন কৰোঁ, ঠিক সেইধৰণে সেইসকল ব্যক্তিৰ যি অৱদান আছে, ডক্টৰ আম্বেদকাৰৰো অৱদান আছে। কিন্তু তেওঁলোকৰ সেই তিথিবিলাক আমি যি ধৰণে পালন কৰোঁ, ঠিক তেনেকুৱা ধৰণে ডক্টৰ আম্বেদকাৰৰ জন্ম তাৰিখটো এতিয়া আমি গম পাইছো 14 এপ্ৰিল। এই 14 এপ্ৰিলত কিয় একো আমাৰ উদযাপন বিশেষ কৰা নহয় বাৰু? সদায় 14 এপ্ৰিল তাৰিখটো আমাৰ অতি মৰমৰ আদৰৰ বহাগ বিহু, হয়তো আগদিনাখন গৰু বিহু আৰু কেতিয়াবা উৰুকা হয়। আৰু অসমৰ সমগ্ৰ অসমীয়া লোকসকল এই বহাগ বিহুৰ লগত আমি ওতঃপ্ৰোতভাৱে আমি জড়িত হৈ পৰোঁ। এই এখন মহান দেশৰ, যাক আমি এজন সংবিধানৰ পিতৃ বুলি কওঁ, তেখেতৰ জন্মতিথিটো আমি মহাৰাষ্ট্ৰ যিদৰে পালন কৰে বেলেগ কথা, আমাৰ ইয়াতো বহু ঠাইত পালন কৰে, নকৰা নহয়। কিন্তু বিশেষকৈ যিসকল লোক আম্বেদকাৰৰ আদৰ্শৰ লগত জড়িত হৈ আছে, যি আগ্ৰহ একাগ্ৰতাৰে তেখেতৰ জন্মদিন 14 এপ্ৰিল আৰু মৃত্যু দিৱস 6 এপ্ৰিল আমি পালন কৰা দেখা নাই। কিন্তু মই ভাবোঁ আহিব লগা দিনবিলাকত লাহে লাহে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ডক্টৰ আম্বেদকাৰৰ প্ৰতি, সংবিধানৰ প্ৰতি এই কথাবিলাক জানিবলৈ আগ্ৰহ হৈছে। নিশ্চয় আহিব লগা দিনবিলাকত ইয়াৰ চিন্তা চৰ্চা আগবাঢ়িব। হয় ছাৰ, ইয়াতে এই কথাখিনি কওঁতে মোৰ মনলৈ আৰু এটা প্ৰশ্ন আহিছে। যিহেতু আপুনি ক'লে ST SC বা যিবিলাক আমাৰ এই কোটাবিলাক যে আছে, বিভিন্ন ধৰণৰ কোটাবিলাক আছে, এই ST SC বা এনেকুৱা ধৰণৰ যি কোটা, এই প্ৰথম এই কোটাবিলাকো ডক্টৰ আম্বেদকাৰে প্ৰথম আনিছিলে বুলি কোৱা আমি শুনিবলৈ পাইছো। হয়, 1930 চনৰ পৰা 32 চনলৈকে লণ্ডনত ৰাউণ্ড টেবুল কনফাৰেন্স ঘূৰণীয়া মেজমেলত হৈছিল। এই 3খন ঘূৰণীয়া মেজমেলত ডক্টৰ আম্বেদকাৰ উপস্থিত আছিল। বহুত আলোচনা বিলোচনা ডক্টৰ আম্বেদকাৰে নিষ্পেষিত অৱহেলিত লোকসকলৰ বাবে প্ৰথম তেওঁ ছেপাৰেট ইলেক্টৰেট তেওঁ দাবী কৰিছিল। এইটো কথা নিৰ্ঘাত সত্য, তাত কোনো দ্বিতীয় কথা কিজানি হয় নহয় কথাটো নাই। আৰু সেই যে বীজটো ল'লে ছেপাৰেট ইলেক্টৰেট, ইয়াৰ পাছত আপুনি যদি অধ্যয়ন কৰে, মই চমুৱাই দিছোঁ, পোনাপেক্ট হ'ল। পোনাপেক বুলি ক'লেও বহুত কথা লাগিব। তেতিয়াৰ পৰা লাহে লাহে সমাজৰ দুৰ্বল অৱহেলিত নিষ্পেষিত লোকসকলৰ তেওঁলোকৰ উত্তৰণৰ বাবে এটা ৰাজনৈতিক এটা
নতুন পথৰ সন্ধানত লাগে বুলি ডক্টৰ আম্বেদকাৰে উপলব্ধি কৰিছিল। অৱশ্যে এই কথাও সত্য, মাজে সময়ে ভাৰতৰ কিছুমান প্ৰগতিশীল লোকে এই বিষয়ে চিন্তা চৰ্চা নকৰা নহয়। কিন্তু আকৌ পূৰ্বত কোৱাৰ দৰে ৰাউণ্ড টেবুল কনফাৰেন্সতেই এই কথাবিলাক সমগ্ৰ বিশ্বত তেওঁ উদাত্ত কণ্ঠৰে যুক্তি প্ৰদৰ্শনেৰে তেওঁ দাবী কৰিছিল। যে যেতিয়া ধৰক আমাৰ 1947 চনত আমাৰ দেশ স্বাধীন হৈছিল, হয়, আৰু যিবিলাক আমাৰ ধৰক আইনৰ কথাবিলাক আছিল, এই আইনখন প্ৰথম লিখিবৰ কাৰণে দায়িত্ব ডক্টৰ আম্বেদকাৰকে আগবঢ়োৱা হৈছিল ছাৰ। ইয়াত দুটা কথা আছে। 1947 চনত ভাৰত স্বাধীন হ'ল নহয়, হয়। সকলোৱে জানো 1947 চনৰ 15 আগষ্ট। এই যে স্বাধীন ভাৰত হ'ল, তাৰ আগতেই কোন প্ৰধানমন্ত্ৰী হ'ব, কোন হোম মিনিষ্টাৰ হ'ব, গৃহমন্ত্ৰী হ'ব, চিন্তা চৰ্চা কৰিব লগা লোকসকলে মহাত্মা গান্ধীৰ লগত যিটো কোৰ কমিটি, তেওঁলোকে আলোচনা বিলোচনা কৰিলে। তেতিয়া এটা প্ৰশ্ন হ'ল, এই স্বাধীন ভাৰতৰ আইন মন্ত্ৰী কোন হ'ব? তেতিয়াই মহাত্মা গান্ধী আৰু কংগ্ৰেছৰ শক্তিশালী কেইজনমান নেতাই আলোচনা বিলোচনা কৰি ডক্টৰ আম্বেদকাৰকহে নিমন্ত্ৰণ কৰিলে। আৰু দ্বিতীয় প্ৰশ্ন কথা হ'ল যে মন্ত্ৰীসভা হ'ল, এই দেশখন আগবাঢ়িবৰ কাৰণে, পৰিচালনা হ'বৰ কাৰণে এখন সংবিধান লাগিব, যাক কনষ্টিটিউশ্যন। সেই সময়ত এটা কথা হৈছিলে, বহুতে জানে আৰু বহুতে নাজানিবও পাৰে। কেইজনমান লোকে কংগ্ৰেছৰ এজন ইণ্টাৰনেশ্যনেল কনষ্টিটিউশ্যনেল এক্সপাৰ্ট, মানে আইন সংবিধান বনোৱাৰ বিশেষজ্ঞ ওচৰলৈ যাব ধৰিছিল। সেই সময়তেই মহাত্মা গান্ধীয়ে কিন্তু এটা বৰ গুৰুত্ব ভূমিকা ল'লে। তেওঁ ক'লে, কিয় আমাৰ ডক্টৰ বি আৰ আম্বেদকাৰ থাকোঁতে এই সংবিধানৰ দায়িত্ব শুনিছে, আমি আলোচনা বিলোচনা কৰি তেওঁকে আমি দিব পাৰোঁ। সেই সময়তেই আপোনালোকে জানে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে। এখন কনষ্টিটিউশ্যন সংবিধানৰ প্ৰস্তুতিকৰণৰ সমিতি হ'ল, তাৰ ভিতৰতে এই কনষ্টিটিউশ্যন সংবিধান বনোৱাৰ যিটো খচৰা, তাৰ চেয়াৰমেন হিচাপে ডক্টৰ আম্বেদকাৰকে দায়িত্ব অৰ্পণ কৰিলে। তেখেতে এটা ডাঙৰ দায়িত্ব দি অৰ্পণ কৰিলে, আৰু সেই সংবিধানখন প্ৰস্তুতিৰ কাৰণে তেওঁ দেহ, মন, অভিজ্ঞতা, শিক্ষা, প্ৰাণ ঢালি তেওঁ নিজৰ জীৱন সমৰ্পিত কৰিছিল। হয় ছাৰ, ইয়াতে মোৰ প্ৰশ্ন আৰু এটা আছে ছাৰ। হয়, যিহেতু ধৰক ডক্টৰ আম্বেদকাৰ অৰ্থাৎ ডক্টৰ, হয়। এই ডক্টৰ উপাধিটো আমি যিমান দূৰলৈ পঢ়িবলৈ পাইছো বা শুনিবলৈ পাইছো, হয়, এই ডক্টৰ উপাধিটো ভাৰতৰ প্ৰথম ডক্টৰ আম্বেদকাৰে লৈছিল নেকি ছাৰ? একদম বঢ়িয়া কথা কৈছে। হয়, ডক্টৰ বি আৰ আম্বেদকাৰে 1913 চনত ভাৰতৰ পৰা তেওঁ কলম্বিয়া বিশ্ববিদ্যালয় গ'ল, তাতে তেওঁ MA পাছ কৰিলে, আৰু 1916 চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত তেখেতে ডক্টৰেট ল'লে। মন কৰিব, 1916 চন, আমাৰ দেশ স্বাধীন হৈছে 1947। আপুনি তুলনা কৰক। আৰু এটা কথা আপোনাক মই সন্ধান এটা দিওঁ, মই পঢ়ি শুনি এনেই কোৱা নাই। ডক্টৰ আম্বেদকাৰ যিখন গৱেষণা পত্ৰ লিখিছিলে, তাত যিসকল পেনেল আছিলে কলম্বিয়া বিশ্ববিদ্যালয়, তেওঁলোকে কৈছে, আমি ইমান গৱেষণা পত্ৰ অধ্যয়ন কৰিলোঁ, আমি ইমান এক্সামিন কৰিলোঁ, কিন্তু ডক্টৰ বি আৰ আম্বেদকাৰৰ বিষয়বস্তুৰ ওপৰত যিটো গভীৰতা, জ্ঞানৰ গভীৰতা আমি কিন্তু পোৱা নাই। গতিকে তেখেতৰ থেচিছখন সন্মানজনকভাৱে কলম্বিয়া বিশ্ববিদ্যালয় সংৰক্ষণ কৰিছিল, এতিয়াও আছে। আৰু ক'ব গ'লে অৰ্থনীতিত 1916 চনত পৰাধীন ভাৰতত ডক্টৰেট লোৱা তেওঁৱেই প্ৰথম ভাৰতীয়। হয় ছাৰ, ইয়াতে আপুনি যিহেতু কথাখিনি অকণমান উল্লেখ কৰিছেই, মই ইয়াতে আপোনাক আৰু এটা প্ৰশ্ন ইয়াতে যোগ কৰিব বিচাৰিছোঁ। যিহেতু ধৰক আমি সাধাৰণতে আজিকালি ল'ৰা ছোৱালীবিলাকক আমি দেখোঁ, ধৰক তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিলে, ডিগ্ৰী পাছ কৰিলে, MA টো ল'লে, তাৰপিছত ধৰক কিছুমান ব্যক্তিয়ে ধৰক PhD টো লৈ, ডক্টৰটো লৈ লয়, বা সৰু সুৰাকৈ ধৰক তেওঁলোকৰ কোৱালিফাই বুলি কৈ দিয়া হয়। কিন্তু ডক্টৰ আম্বেদকাৰৰতো এটা শুনিছোঁ বহু দীঘলীয়া এখন তালিকা আছে, যিখিনি আপুনি অকণমান আগতে উল্লেখ কৰিলেই। তেওঁৰ এই টাইটেলবিলাকৰ বিষয়ে আমি চমুকৈ অকণমান জানিব পাৰিম? ভাল কথা। একে সময়তে MA, PhD, MSc, ডক্টৰ অফ চায়েন্স, বেৰিষ্টাৰ অফ ল, DLit, DL, ইমানখিনি ডিগ্ৰী লোৱাটো
কল্পনাই কৰিব নোৱাৰে। আপুনি মন কৰক, পৰাধীন ভাৰতৰ মতি কথাখিনি কোন কৈ আছো? য়েছ, 1913 চন আৰু 1916, প্ৰায় 1920ৰ মাজত কৈ আছো। চব স্বাধীন ভাৰতৰ। আৰু আটাইতকৈ মজা কথা মই মুকলি কৰি দিওঁ, ডক্টৰ আম্বেদকাৰে ডক্টৰেট ক'ৰ পৰা ল'লে? কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ল'লে। কিন্তু শান্ত নাথাকিলে, তেওঁ মনে মনে দেখিলে মইতো আমেৰিকালৈ আহিলো, কি লণ্ডন স্কুল অফ ইকনমিক্স এণ্ড পলিটিকেল চায়েন্স, তাত যদি মই MSc নপঢ়ো মোৰ জীৱনে অসাৰ্থক। সেই গতিকে অতি কষ্টৰে আৰ্থিক সংকটৰ মাজত, পাৰিবাৰিক চিন্তা চৰ্চাৰ মাজত আমেৰিকাৰ পৰা গৈ, মনে কৰক আমেৰিকাৰ পৰা গৈ তেওঁ লণ্ডনলৈ গ'ল। তাতেই তেওঁ একে সময়তে MSc, ডক্টৰ অফ চায়েন্স, বেৰিষ্টাৰ অফ ল, এই লণ্ডন স্কুল অফ ইকনমিক্সত পঢ়িছে, অক্সফৰ্ডত। গতিকে পৃথিৱীৰ দুখন বিশ্ববিদ্যালয়, এখন আমেৰিকাত আৰু এখন ইউৰোপৰ লণ্ডনত। এইটোৱেই হৈছে তেখেতৰ জ্ঞানৰ প্ৰতি জিজ্ঞাসা। কিন্তু আমি সৰ্বসাধাৰণ মানুহ কি কৰোঁ? আমি সাধাৰণ মানুহ MA পাছ কৰিলোঁ, MPhil কৰিলোঁ, ডক্টৰেট কৰিলোঁ, চাকৰি পালোঁ, কাম খতম। হয় ছাৰ। আৰু ইয়াতে এতিয়া ধৰক আৰু এটা কথা সুধো, হয়। ধৰক মোৰ যেনেকে ধৰক এটা টাইটেল আছে, আপোনাৰ ধৰক এটা যেনেকে টাইটেল আছে, বা আমাৰ সকলোৰে এটা টাইটেল আছে, হয়, হয়। B.R. আম্বেদকাৰৰ হয়। এই যি আম্বেদকাৰ, এই হয়। টাইটেলটো তেওঁৰ টাইটেল বেলেগ কিবাই আছিলে নেকি? একদম ভাল কথা। আম্বেদকৰ দেউতাকৰ নাম কি আছিল? ৰামজী সংপাল, SANKPL। তেওঁলোকে এটা অৱহেলিত মহাৰাষ্ট্ৰৰ মহৰ সম্প্ৰদায়ৰ লোক। গতিকে এই সম্প্ৰদায়টো অৱহেলিত, নিষ্পেষিত, মঠ মন্দিৰত সোমাব নোৱাৰে, পুখুৰীৰ পানী খাব নোৱাৰে, যদিও হিন্দু ধৰ্মৰ মানুহ। কিন্তু কি সময়ৰ এটা উপহাৰ, ডক্টৰ আম্বেদকাৰৰ এজন শিক্ষাগুৰু আছিলে ব্ৰাহ্মণ সম্প্ৰদায়ৰ, তেখেতৰ নাম মহাদেৱ আম্বেদকাৰ। এই ব্ৰাহ্মণ শিক্ষকজনে আম্বেদকাৰক বৰ মৰম কৰিছিলে। তেওঁ দেখিছিলে যে যি মূলা দুপাততে চিন, এই ল'ৰাটো দুখীয়া হ'ব পাৰে, নিচলা হ'ব পাৰে, এদিনাখন সি ভাৰতবৰ্ষৰ উজ্জ্বল তৰা হ'ব। তেওঁ এটা সময়ত মেট্ৰিকৰ পৰীক্ষাৰ আগত তেওঁ ক'লে, তোমাৰ নাম ৰেজিষ্টাৰত মই আজিৰ পৰা BR, ভীমৰাও নাম, ৰামজী বাপেকৰ নাম, সংপালৰ সলনি কাটি আম্বেদকাৰ কৰি দিলে। এই তেতিয়াৰ পৰা একচুৱেলি BR আম্বেদকাৰ নামটো হ'ব লৈছে ভীমৰাও আৰু ৰামজী সংপাল। তাৰ পৰিৱৰ্তে কি হ'ল, তেওঁৰ নামটো হৈ গ'ল চিৰকালৰ বাবে আম্বেদকাৰ। ইতিমধ্যে আৰু এটা কথা মই জনা উচিত, আম্বেদকাৰে সেই সময়ত আৰু এটা বৰ ডাঙৰ কথা, আপুনি যিবোৰ কাৰ যেনে সুনীল গাভাস্কাৰ, তেণ্ডুলকাৰ, মংগেশকাৰ, আম্বেদকাৰ, এই কাৰ য'ত এইবোৰ থাকে প্ৰায় মহাৰাষ্ট্ৰৰ বুলি আপুনি ধৰি লওক। কিন্তু আম্বেদকাৰ তেওঁলোকৰ গাঁওখনৰ নাম আছিলে ৰত্নাগিৰি ডিষ্ট্ৰিক্ট আম্বেৱাডি। ডক্টৰ BR আম্বেদকাৰৰ অৰিজিনেল বা মূল তেওঁলোকৰ উপাধি আছিলে সংপাল। কিন্তু শিক্ষাগুৰুৱে হয়তো সময়ৰ উপহাৰ, এটা কাকতলীয় ঘটনা, তেখেতক আম্বেদকাৰ দিব, আৰু তেখেতে আজি আম্বেদকাৰ নামে পৰিচিত। বেটি পঢ়াও বেটি বচাও, হয়, যে এই বাক্যটো বা এই 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 বেটিৰ লগত জড়িত, যে 1951 চনতে ডক্টৰ আম্বেদকাৰে এই কথাটো সেই তেতিয়াই উপস্থাপন কৰিছিলে বুলি কোৱা আমি ক'ৰবাত শুনিবলৈ পাইছো ছাৰ। চব কি কৈছিলে, কোনে কৈছিলে, আপুনিও নাজানে, মই নাজানো, পণ্ডিতসকলো নাজানে। হয়। কিন্তু আমি অনুমান কৰিব পাৰোঁ। কাৰণ কিয় কৈছো জানে, মই এজন আইনৰ ছাত্ৰ, আপুনি জানে নহয়। হয়। আইনৰ ছাত্ৰৰ দুটা কথা আছে, এটা ডাইৰেক্ট এভিডেন্স, এটা চাৰ্কামটেঞ্চিয়েল এভিডেন্স। ডাইৰেক্ট উদাহৰণ মই দিওঁ, আমাৰ মৰমৰ জুবিন ছিংগাপুৰতে গ'ল, কোনে মাৰিলে, কোনে বিহ ঢালিলে, কোনে দেখিছিলে, কি হ'ল, হয়তো কোনো ক'ব নোৱাৰে। কিন্তু জাজে কি দেখিব, যিবিলাক তেখেতৰ আগত তথ্য দিব, সেইবিলাক পৰিৱেশ পৰিস্থিতি চাই সেই চাৰ্কামটেঞ্চৰ পৰাই তেওঁ এটা সম্যক ধাৰণা কৰিব পাৰে। এতিয়া পোনপটীয়া প্ৰশ্ন উত্তৰ হ'ব, 1951 চনত ডক্টৰ আম্বেদকাৰ ভাৰতৰ আইন মন্ত্ৰী আছিলে। তেওঁ চিন্তা কৰিছিলে, কাৰণ তেওঁ এজন ৰাজনীতিবিদেই নহয়, তেওঁ এজন অতি উচ্চমানৰ ভৱিষ্যতৰ দ্ৰষ্টা আছিলে। তেওঁ তেতিয়াই দেখিছিলে যে পুৰুষৰ লগত যদি মহিলাৰ শিক্ষা যদি আগ নেবাঢ়ে,
আৰু মহিলাৰ ভাৰতবৰ্ষৰ মহিলাৰ দুখ দুৰ্গতি তেওঁ দেখিছিলে। সেই গতিকে তেওঁ হিন্দু কোড বিল, আকৌ কৈছোঁ, হিন্দু কোড বিল নামৰ এখন বিল সংসদত উপস্থান কৰিব বিচাৰিছিল। তাৰ বিষয় তিনিটা আছিল। এক, মহিলাসকলেও পুৰুষৰ নিচিনা শিক্ষা পাব। বিধৱা যদি কোনোবা মহিলা হয় তেখেতে বিয়া বাৰুৰ সুবিধা পোৱা উচিত। আৰু মাক দেউতাকৰ সম্পত্তি পুত্ৰ সন্তানৰ দৰে আমাৰ ছোৱালীসকলো পোৱা উচিত। কিন্তু সেই সময় জৱাহৰলাল মন্ত্ৰী সভাত নানা কাৰণত, সামাজিক কাৰণত উচ্চ বৰ্ণৰ বহুত লোকসকলে আছিল। তেওঁলোকে আছিল নাই নাই নাই, এইটো কেনেকৈ হ'ব? ছোৱালীক জমক দিলেও দিয়া, জোৱাইলৈ দিলেও দিয়া, ছোৱালীয়ে ঘৰলৈ হোৱাই দিম, সন্তানসকলেহে বাপেকৰ সন্মান বংশ বচাব পাৰিব। যদিও তেওঁ এই বিলখন তেওঁ কৈছিলে, পাছ কৰিব ধৰিছিলে, পণ্ডিত জৱাহৰলাল নেহৰুৰ পৰা আৰু সংসদৰ লোকসকলৰ পৰা সঁহাৰি নাপালে। তোমালোকে মোক ভাৰতৰ আইনমন্ত্ৰী পাতি দিছা, মই মহিলাসকলৰ প্ৰগতিৰ কাৰণে এইটো কাম কৰিব ধৰিছোঁ, নকৰিলে। কিন্তু পৰৱৰ্তী কালত, আজি ডেটত আমি কোনো ৰাজনৈতিক দলৰ মানুহ নহওঁ। এতিয়া আমি এটা বজাৰ কি বজাইছোঁ? বেটি পঢ়াও বেটি বচাও, অৰ্থাৎ ছোৱালীক শিক্ষা দিয়া, ছোৱালীক ৰক্ষা কৰা। কিন্তু তেতিয়াই যদি হিন্দু কোড বিল, যদি নাৰীসকলৰ শিক্ষাৰ যদি প্ৰগতি হোৱা হ'লে, মই ভাবোঁ আমাৰ ভাৰতবৰ্ষখন বহুত ওপৰলৈ গুচি গ'লেহেঁতেন। এখন সমাজৰ প্ৰগতি নিৰ্ভৰ কৰিব সেই সমাজৰ আমাৰ নাৰীসকলে, মহিলাসকলে কি সুবিধা পাইছে। আজি চাওক, আজি ভাৰতবৰ্ষখন শিক্ষা দীক্ষা ৰাজনৈতিক ব্যৱসায়ী যেতিয়া নাৰী শিক্ষা আমি মুকলি কৰি দিলোঁ, আমাৰ নাৰীসকল আপুনি নালাগে, ভাৰতবৰ্ষৰ আমাৰ বিশাল 140 কোটি দেশখনৰ প্ৰধান ৰাষ্ট্ৰপতি কোন? দ্ৰৌপদী মুৰ্মু। বিশাল ভাৰতবৰ্ষৰ 140 কোটি ওপৰ দেশখনৰ বিত্তমন্ত্ৰী কোন? নিৰ্মলা সীতাৰমণ। মই জাষ্ট এটা উদাহৰণ দিছোঁ। গতিকে মই বিশ্বাস কৰোঁ এখন গাঁও, এখন সমাজত মহিলাসকলক শিক্ষা দীক্ষা দিব লাগে। গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ নিজেই ওলাই পৰিলে। 51 চনতেই যদি আমি আজি যিটো মহিলাসকলৰ শিক্ষাৰ কাৰণে যিখিনি আমি ব্যৱস্থা কৰিছোঁ, কৰা হ'লে আমাৰ ভাৰতবৰ্ষখন মই দেখিছোঁ সকলো ফালে আৰু আগবাঢ়ি গ'লেহেঁতেন। জীয়াই থকাৰ সময়ত আমি বহু ব্যক্তিক দেখিছোঁ বা উদাহৰণো বহুত আছে, তেওঁলোকে ধৰক যিটো সন্মান মান সন্মান পাব লাগে সেইটো পোৱা খুব কম দেখা যায়, আৰু তেওঁলোকৰ মৃত্যুৰ পাছত সেই সন্মানটো তেওঁলোকে পোৱা যায়। এতিয়া দেখিবলৈ মই আপোনাৰ প্ৰশ্নটো গম পালোঁ, মই পোনপটীয়াকৈ দিওঁ। আপুনি কাৰ নাম উল্লেখ কৰিলে? ডক্টৰ আম্বেদকাৰ, তেওঁৰ কথা পাতি আছোঁ। আৰু ভূপেন্দাৰ, ভূপেন্দাৰ মৃত্যু কেতিয়া হৈছিলে? 2011 চনত। আমি তেখেতক হেৰুৱালোঁ। হেৰুৱাই আমি কি পালোঁ? অসমৰ ডাঙৰ সম্পদ, আমাৰ হিয়াৰ আমঠু, অসমৰ সত্তা, ভূপেন্দাক বিদায় দিলোঁ। কিন্তু শাৰীৰিকভাৱে আছে, কিন্তু ভূপেন দাই যিটো আমি চিন্তা চৰ্চা কৰিছিলোঁ, ভূপেন দাক ভাৰতৰত্ন দিব লাগিব, কেতিয়া পালোঁ? কাৰণ বাদ দিয়ক, মোৰ যদি ভুল হোৱা নাই 2018-19 দিলোঁ। আম্বেদকাৰ কেতিয়া ঢুকাইছিলে? 1956 চনৰ 6 এপ্ৰিলত। আম্বেদকাৰে সংবিধানৰ পিতৃ, আধুনিক ভাৰতৰ মনু, স্বাধীন ভাৰতৰ এগৰাকী উচ্চ শিক্ষিত, অতি উচ্চ শিক্ষিত লোক। ঢুকাইছিলে কেতিয়া? 1956 চনৰ 6 ডিচেম্বৰত। ভাৰতৰত্ন কেতিয়া পালে? 1990 চনৰ VP সিঙৰ প্ৰধানমন্ত্ৰী কালত। এইটো এটা বিড়ম্বনা। তাৰ মানে কি জানে, আমাৰ ভাৰতবৰ্ষখন সামাজিক হওক, ৰাজনৈতিক হওক, অন্যান্য কিছুমান ধৰ্মীয় কাৰণতেই হওক, উচিত সময়ত আমি উচিত জনক আমি মূল্য নিদিওঁ। কিন্তু এইটো কথাও সত্য, সূৰ্য পোহৰক যেনেকৈ কোনো ঢাকি ৰাখিব নোৱাৰে, ব্ৰহ্মপুত্ৰৰ বাৰণি পানীক কোনো বাধা দিব নোৱাৰে, বতাহৰ গতিক কোনো ৰোধ কৰিব নোৱাৰে, এই ডক্টৰ BR আম্বেদকাৰ, ডক্টৰ ভূপেন হাজৰিকা, এইবিলাক প্ৰতিভাধৰ ব্যক্তি। এনে যেন লাগিছে যেন ভগৱানে তেওঁলোকক ইয়ালৈ প্ৰতিনিধি হিচাপে পঠাইছে। চাওকচোন, ভূপেন্দাৰ কথা কওঁ, বানাৰস ইউনিভাৰ্চিটিৰ তেখেতৰ MA, কলম্বিয়া বিশ্ববিদ্যালয় গ'ল 1951 চনত, গুৱাহাটী বিশ্ববিদ্যালয়ত অলপ দিন তেওঁ শিক্ষকতা কৰিছিলে। কি কাৰণে কি হ'ল এইটো মই নাযাওঁ, কিন্তু এই গোটেই মানুহজনে ইমান শিক্ষা দীক্ষা অধিকাৰী হৈ জীৱনত কি পালে?
অসমৰ মানুহৰ আদৰ সন্মান কৰা হ'লে কলিকতাত, মই গৈছোঁ তালৈ, কলিকতাত এই বালিগঞ্জৰ ওচৰত তেওঁ 30 বছৰ ঘৰ নাপালেহেঁতেন। বিহু কমিটিবিলাকত ভূপেন দাক বহুতে ইচ্ছাকৃতভাৱে মতা নাছিলে, এই নালাগে ইয়াক এইটোত। ভূপেন দাৰ প্ৰতিভা দেখি বহুতে হিংসাত জ্বলিছিলে আৰু বহুতে এইবুলিও কৈছিলে, এইটো এই আমুকৰ ঘৰত গৈ কেলে কোপনি পতি থাকে। গতিকে ভূপেন দা বহুতৰ কি আছিলে, টোপনি নোহোৱা হৈ আছিলে। কিন্তু আজি কি দেখিলে, মহাপুৰুষ শংকৰদেৱক আপুনি লগ পালে, নাই পোৱা। বিষ্ণু ৰাভাক লগ পালে, নাই পোৱা। কিন্তু ভূপেন দা আজি যেতিয়ালৈকে ব্ৰহ্মপুত্ৰ নদী বৈ থাকিব, চন্দ্ৰ সূৰ্য থাকিব, অসমী জাতি থাকিব, কীৰ্তন ঘোষা পঠিত হ'ব, বিহু থাকিব, কি থাকিব, ভূপেন দা থাকিব। চিমিলাৰ ইজ দ্য কেছ অফ ডক্টৰ বি আৰ আম্বেদকাৰ। আজি বি আৰ আম্বেদকাৰক সময়ত আমি ভাৰতৰত্ন নিদিলে কি হ'ব? আৰু এটা কথা, যি থকা অৱস্থাত মানুহ যি নাথাকে, গম পালে নে? যি থকা অৱস্থাত মানুহ যি নাথাকে, যেতিয়া মানুহজনে মানে বিয়োগ হৈ গুচি যায়গৈ, তেতিয়াহে মানুহে তেখেতক এটা দেৱত্ব, আকৌ উদাহৰণ এটা লওক, বেয়া নাপাব, মইতো স্পষ্টভাৱে কোৱা পাতো, সেইটো মই ডক্টৰ বি আৰ আম্বেদকাৰ এজন অনুৰাগ হিচাপে শিক্ষা পালো। জুবিনে কি কৰিছিলে কি নাই আপুনিও দেখিছে, মই দেখিছো। প্ৰতিভাধৰ ব্যক্তি বহুত, অসমতে নহয় ভাৰতবৰ্ষখন বিভিন্ন শিল্পীক বিভিন্ন জনক সোধে, জুবিনৰ মৃত্যুৰ পাছতহে 19 ছেপ্টেম্বৰ 2025 পাছতে জুবিনৰ নিৰ্ণয় হৈছে। কিন্তু জুবিনৰ মৃত্যুৰ পাছতে আমি কৈছো, কি কৈছো, ঈশ্বৰৰ সন্তান, ঈশ্বৰৰ পুত্ৰ। তাৰ আগতে কোৱা নাছিলো। তাৰমানে এই কথাৰ প্ৰমাণ হৈ গ'ল, বিদায় পৰতেহে যেন মানুহক আমি, সেইটোৱে যেন সভ্যতাৰ এটা যেন নিয়ম, আমাৰ যেন সংস্কৃতিৰ নিয়ম। আপুনি জীৱন্ত কালত ফুল পায়নে? নেপায়। ক'ৰবাত গামোচাখন পাব মিটিঙত। কিন্তু মানুহজনৰ মৃত্যুৰ যেতিয়া অন্তিম যাত্ৰা হ'ব, তেতিয়াই বিভিন্ন দল সংগঠন, ল'ৰা ছোৱালী, জ্ঞাতি কুটুম, তেতিয়া আপুনি তেখেতৰ পপুলাৰ জনপ্ৰিয়তা গম পাব, এই মানুহজন আছিলে সঁচাকে দেই, ইমান মানুহ, ইমান ভক্তি, শ্মশানত ইমান মানুহ। আৰু ভূপেন দাৰ 3জন মানুহ মই কথা ক'ম শ্মশানত। ডক্টৰ আম্বেদকাৰে 1956 চনৰ 6 ডিচেম্বৰত, তেখেতৰ মৃত্যু হওঁতে মুম্বাইলৈ যেতিয়া আনিছিলে, তেতিয়া এজনে কৈছিলে, হে আকাশ চাই লোৱাচোন, এই ধৰাত লক্ষ লক্ষ মানুহ, ভূপেন দাৰ মৃত্যুটো তেনেকুৱা মানুহ আমি প্ৰত্যক্ষ কৰিছিলোঁ। তাতে কবিতা ৰচনা হ'ল, গল্প ৰচনা হ'ল, আবৃত্তি ৰচনা হ'ল। আৰু জুবিনৰ মৃত্যুৰ পাছতো 1925 চনৰ 19 ছেপ্টেম্বৰৰ পাছত জুবিন যেন নতুনকৈ হ'ল। গতিকে আমাৰ প্ৰশ্ন উত্তৰ এইটোৱেই, আমাৰ যেন এটা গত হৈ গ'ল যে জীয়াই থাকোঁতে মানুহক যি নকবা, কি কৰিব, এইটো সমাজৰ এটা নিয়ম, পূজনীয় বন্দনীয় এই লোকসকল হ'বৰ কাৰণে ত্যাগ কৰিব লাগিব। সেইটো কথাত কথা ওলায়। জুবিন গাৰ্গো তেনেকুৱা পূজনীয় বন্দনীয় হৈ থাকিব, আম্বেদকাৰো হৈ থাকিব, ভূপেন দাও হৈ থাকিব, আৰু বহুত লোক আছে, বহুতো লোক অখ্যাত লোক হৈ আছে। তেওঁলোকৰ বিষয়ে এটা বাক্য ক'বলৈ হয়তো আমাৰ লেখকৰ অভাৱ, কবিৰ অভাৱ, যি থাকোঁতে মৰমৰ মাত এষাৰ দিব নোৱাৰিলে, জীৱনীকাৰৰ অভাৱ। ডক্টৰ বি আৰ আম্বেদকাৰে, ভূপেন হাজৰিকাই কৈছে, শিক্ষা দীক্ষা কেৱল আমাৰ নিজৰ কাৰণে নহয়। মই যদি শিক্ষা দীক্ষা লৈ যদি সাধাৰণভাৱে ৰাইজক যদি সহায় কৰিব নোৱাৰোঁ, শক্তি চাই ভক্তি। সেই গতিকে মই এটাই প্ৰশ্ন মোৰ মনত, জীৱনত টকা পইচা থকা মানুহবিলাকে দুখীয়া ল'ৰাক 100 টকা কিয় দিব নোৱাৰে? আপুনি জানে, মই কওঁ আজি, মই যেতিয়া শ্বিলঙত পৰীক্ষা দিবলৈ গৈছোঁ 1976ত, ডন বস্কোত চাকৰি কৰি আছোঁ, 77, তাত 100 টকা বিচাৰি মই ঘৰে ঘৰে গ'লোঁ, নেপালোঁ। শেষত মই চুঙাবাটটো কাটি, বাঁহৰ চুঙাবাট 76 ৰুপিজ পালোঁ। তেতিয়াই ডিব্ৰুগড়ৰ পৰা শ্বিলঙলৈ ভাড়া আছিলে লৱাৰত 28 টকা, অহা যোৱা 56 টকা। তেতিয়া মোৰ এটা জেদ আছিল, চাকৰি কৰি ধন উপাৰ্জন কৰি কেৱল এই টকা পইচাকেইটা দুখীয়া ল'ৰা, দুখীয়া ছাত্ৰক কাৰোবাক দিওঁ। সেই গতিকে মই এইদৰে হৈ মই এটা ফাউণ্ডেশ্যন কৰিলোঁ। আপুনি জানে, 2011 চনৰ পৰা মই অতি বিনম্ৰতাৰে কৈছোঁ, প্ৰতিজন দুখীয়া ল'ৰা ছোৱালী ক'ত আছে কি নাই, মই তিনিচুকীয়া জিলা বা অসমত চাই ফুৰোঁ, মই দিওঁ, কৈছোঁ। বহুতে ভাল চাকৰি পাইছে। মোৰ আনন্দ কি, মই সহায় কৰিব পাৰিলোঁ। আমাৰ আচলতে জীৱনটো, এজোপা গছত আম লাগে, ফল লাগে, ফুল লাগে, গছজোপা কাৰণেই লাগে নেকি কওকচোন? নহয়, ফুল লাগে আনৰ বাবে, ধুনীয়া সৌন্দৰ্য আমি উপভোগ কৰোঁ। ফলটো লাগে, গছজোপা আনক দিয়ে।
গতিকে আমাৰ জীৱনটো আনৰ বাবে হোৱা উচিত। মই কোৱা নাই আমি সন্যাসী বৈৰাগী হৈ ধন সম্পত্তি, সেইটো নহয়। যে নিজৰ পৰিয়ালৰ উপৰিও মই ভাবোঁ মোৰ নিজৰ জ্ঞাতি কুটুম, মোৰ নিজৰ সম্প্ৰদায়, মোৰ নিজৰ গাঁওখন, সমাজক সামান্যতম দিয়া উচিত। এইটোৱে মই ভাবোঁ শিক্ষা আৰু জ্ঞানৰ। আৰু ভূপেন্দ্ৰৰ গীতটো সদায় মনত পৰে, মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব নোপোৱা সমনীয়া। আৰু কি দৰ্শন হ'ব পাৰে কওক? সেই দৰ্শন ডক্টৰ আম্বেদকাৰো আছিলে, সেই দৰ্শন ভূপেন। আৰু নিজৰ বিষয়ে ক'বলৈ কেতিয়াবা দিয়কচোন, মোৰ হাতত পইচা আছে এতিয়া, আটাইতকৈ মানুহে মানুহক দিবলৈ কি টান পাই জানে? টকা পইচা। চাব, টকা পইচা মানুহে, কিন্তু আটাইতকৈ ভাল কি জানে? আশীৰ্বাদ দিবলৈ, শুভেচ্ছা জনোৱা। কোঁৱৰ মই শুভেচ্ছা জনালোঁ, আশীৰ্বাদ ভাল কৰিলোঁ, কংগ্ৰেচুলেশ্যন, বেষ্ট উইচেছ। টকা দিবলৈ মানুহে নোৱাৰে নানা কাৰণত। কিন্তু এটা বস্তু সুবিধা আছে, আপুনি যিটো বস্তু জানে শ্বেয়াৰ কৰি দিয়ক, অহংভাৱ নহয়। যেনে মই ক'লোঁ, সোধকচোন অসমীয়া ল'ৰাক কওক আজি হৰমুজ প্ৰণালী ক'ত? সোধক সোধক, মই আপোনাক ক'ব পাৰোঁ ন দি BA পাছ কৰি থকা ল'ৰাই যদি তাক সোধা হয় সি ক'ব হৰমুজ প্ৰণালী দেখুওৱা, কোনটো হৰমুজ প্ৰণালী? বা নেলাগে, প্ৰণালী কাক কয়? সমভূমি কাক কয়? সাগৰ আৰু মহাসাগৰ তফাৎ কি? নদী কাক কয়? উপনদী কাক কয়? বিল কাক কয়? জলা কাক কয়? সেই কথাখিনি যদি আমি নাজানো, আমি যিমান এটা বিষয়ত 100ৰ ভিতৰত 100 পাওঁ, সেইবিলাক এটা সময়ত এই বোলে মৰণা মৰা চাবলৈ গৈছে কাকো পথাৰত, আমাৰ ল'ৰাটোৱে বোলে মৰণা মৰা দেখা নাই। এইটো মোক কালি নাপাই ক'বলৈ। মোক এজন মানুহে কৈছে ডিব্ৰুগড়ত, দাদা আমাৰ ল'ৰাটোৱে বোলে গৰু বিহু দেখা নাই, আপোনালোকৰ ঘৰত বহুত বোলে গৰু আছে। মই হ'ব দিয়ক, আমাৰ গৰুটো 50টামান আছে, আমি অলপ পলমকৈ ধুৱাম আহিব। তাৰমানে অসমীয়া মানুহে মানুহ বিহুৰ আগত গৰু বিহু গৰু গাঁৱত নোহোৱা হ'ল। আৰু কৃষি প্ৰধান অসমীয়া সমাজত গৰুৱে আমাৰ সম্পদ, গাইজনীয়ে আমাৰ গাখীৰকণ দি আমাক অকণমান খাদ্য যোগান দিয়ে। গতিকে এটা জাতিৰ যদি খেতিপথাৰ নাথাকে, গাইজনী নাথাকে, গৰু এটা নাথাকে, বাৰীখনত যদি এজোপা যদি কলগছৰ পাত নাথাকে, তুলসী এজোপা নাথাকে, আৰু এখন যদি চোতাল নাথাকে, অসমীয়া মানুহ ঘৰ বাৰী বুলি কি আখ্যা দিম? মই আপোনাক আৰু কিবা সুধিব নেকি? নহয় ছাৰ, বহুতখিনি কথা পাতিলোঁ, আৰু ডক্টৰ আম্বেদকাৰৰ বিষয়েও বহুতখিনি কথা পাতিলোঁ, আপোনাৰ জীৱনৰ বিষয়েও বহুতখিনি কথা জানিলোঁ, আৰু আপুনিও ধৰক যি ধৰণে ৰাইজক এই ধৰণে সহায় কৰি গৈ আছে, বহুখিনি কথা আমি আজি অকণমান ৰাইজক জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু যিখিনি আপুনি এতিয়া পদক্ষেপ লৈছে আমি গম পাইছোঁ, আপুনি বহু ছাত্ৰ ছাত্ৰীক আপুনি স্কলাৰশ্বিপ দিছে, বহু ছাত্ৰ ছাত্ৰীক আপুনি বহুতখিনি সহায় কৰি দিছে, বহু এতিয়া দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক আমি দেখিছোঁ আপুনি চাইকেল দিছে, বা আমি এতিয়া বহুত কিবা কিবি দেখিছোঁ, আপুনি সমাজত বহুত কিবা কিবি খিনি ধৰক আপুনি কৰি দিবৰ কাৰণে চেষ্টা কৰিছে। আমি আশা কৰিছোঁ আপুনি এই ধৰণে আৰু ৰাইজক যিখিনি পাৰে আপুনি সহায় কৰি যাওক। মই এটা কথা আপোনাক কওঁ নেকি? মই কাৰোবাৰ এজন ল'ৰাক টকা 1000 2000 কিবা এটা দি 5000 সহায় কৰিছোঁ, সেইটো কিছুমান মানুহে আজিকালি মোক কি কয়, বেয়া পায়। আপুনি মানুহক কিয় সহায় কৰে? মানুহে মানুহক সহায় কৰা, মদত কৰা, অকণমান দাঙি দিয়া, এইটো মোৰ এটা প্ৰৱণতা। সেইটো ভগৱানে মোক দিছে, মোৰ দেউতাই মোক দিছে, তেজত যেনেকৈ আহে বুলি কয়। আৰু মই ভাবোঁ তাতেই মানৱতা আৰু তাতেই সমাজখন থাকিব। এইটো মোৰ জীৱনৰ দৰ্শন। হয় ছাৰ, একদম অশেষ ধন্যবাদ ছাৰ, আপুনি ইমানখিনি আমাক সময় দিলে, আৰু আপোনাৰ বহুখিনি কথা আমাৰ ৰাইজৰ কাৰণে আজি অকণমান অৱগত কৰিলে। আমি আপোনাক একদম অশেষ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোককো আজি ভিডিঅ'টো হয়তো চাগে অকণমান দীঘল হৈ গ'ল, আপোনালোককো আজি আমি ছাৰৰ বিষয়ে, ডক্টৰ আম্বেদকাৰৰ বিষয়ে, বা আজি আমাৰ সমাজৰ বহুখিনি কথা আমি নজনা কথা, বা আমি কিছুমান কথা জনা স্বত্বেও আমি পাহৰি যাওঁ, এনেকুৱা ধৰণৰ কথাখিনি অকণমান আজি এই ভিডিঅ'টোত মনত পেলাই দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু শেষত এটা কথা কৈ থৈ দিওঁ, মোৰ পিছফালে যিবিলাক আপোনালোকে দেখিছে এই লাইব্ৰেৰীটো, বা এই লাইব্ৰেৰীৰ ওপৰত ইমানবিলাক যে বঁটা যে চব সকলোৱে ছাৰে অৰ্জন কৰিছে, অৰ্থাৎ ছাৰে ইমানবিলাক সমাজৰ কাম কৰিছে, সেইকাৰণে ৰাইজৰ মৰম, এই ওপৰত যিমানবিলাক আপোনালোকে দেখিছে এই গোটেইবিলাক হ'ল ৰাইজৰ মৰম, আৰু এই ৰাইজৰ মৰমে ছাৰক আৰু বেছি উৎসাহ দিছে আৰু সমাজৰ কাম কৰিবৰ কাৰণে আগবাঢ়ি গৈছে। তেতিয়াহ'লে আজি আৰু ভিডিঅ'টো বৰ বেছি দীঘল, ময়ো অতি বিনম্ৰতাৰে আপোনালোকক সেৱা জনাইছোঁ। কথাত যদি ক'ৰবাত কিবা ভুল হয় ক্ষমা কৰিব, আৰু ভগৱন্তই আপোনালোকক এটা সুন্দৰ জীৱন যাপন কৰিবলৈ সহায় কৰক। ধন্যবাদ থাকিল। তেতিয়াহ'লে আৰু আজি ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টো পাই বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম। জয়।